চাওক জনসংখ্যা যেনে বৃদ্ধি হোৱা ইতিমধ্যে পোহৰলৈ আহিছে এইটোৱে এটা চিন্তনীয় বিষয় আৰু ইয়াক লৈ পেলাই সকলোৱে চিন্তা কৰাটো উচিত আৰু মোৰ বিশ্বাস আমি যিসকল থলুৱা লোক বা খিলঞ্জীয়া লোক তেওঁলোকে মানে ঐক্যবদ্ধ হোৱাটো খুবেই এই মুহূৰ্তত প্ৰয়োজন আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় নিশ্চয় এই কথাটো গভীৰভাৱে লৈছে আৰু মই এটাই অনুৰোধ জনাম যে বাল্য বিবাহৰ বিৰুদ্ধে যিটো আইন আনিছে এজন কমটি বয়সৰ যেতিয়া কইনা বিয়া হোৱা 13 বছৰ 14 বছৰতে সেই জাতি বা সেই লোকসকলে জন্ম দিছিলে সন্তান তাৰ যদি 13 বছৰতে 14 বছৰতে সন্তান জন্ম দিয়া আৰম্ভ কৰে তেওঁ মানে 50 বছৰলৈকে 7টা 8টা 10টালৈকে জন্ম দিছিল এইবোৰে জনসংখ্যা খুব বৃদ্ধি কৰিছিলে আৰু এইবোৰ যেতিয়া ৰোধ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ লগতে বিশেষকৈ জনসংখ্যা নিয়ন্ত্ৰণ এটা আইন কমটি ভিতৰত অনাটো আমি বিচাৰোঁ আৰু এইটো খুবেই প্ৰয়োজন যেন অনুভৱ কৰিছোঁ কাৰণ নিজেও কেতিয়াবা শংকিত হওঁ যে ভৱিষ্যত প্ৰজন্ম আমাৰ ল'ৰা ছোৱালী তেওঁলোকৰ নাতি নাতনিৰ সময়ত কি পৰিৱেশ হ'ব পাৰে আজি চাওঁতে 40% কোনো এটা জাতিৰ লোকৰ এটা জনসংখ্যা বাঢ়ি গৈ আছে 40% পাৰ হৈ গ'ল আৰু কেইদিনমান বছৰত যে 50 পাৰ হ'লে 60 যদি পাৰ হৈ যায় 70 পাৰ হৈ যায় তেতিয়া কি হ'বগৈ এই প্ৰশ্নবোৰৰ উত্তৰ কেতিয়াবা মানে যদি আমি বিচাৰোঁ তেতিয়া উত্তৰবোৰ কেতিয়াবা মানে খুব দুখ লগা ভয় লগা এটা উত্তৰ যেন আমাৰ সন্মুখত তেনে নিচিনা এটা পৰিৱেশ আহি পৰিছে মোৰ বিশ্বাস যে বাল্য বিবাহৰ বিৰুদ্ধে যেনে আইন আনিছে ড্ৰাগছৰ বিৰুদ্ধে যেনে অভিযান আৰম্ভ কৰিছে ইয়াত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে নিশ্চয় পাৰিব পপুলেশ্যন কণ্ট্ৰল আমাৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ওপৰতো এটা অতি শীঘ্ৰে আইন অনাটো খুবেই মানে ভাল হ'ব সময়োপযোগী হ'ব মোৰ বিশ্বাস চাওক স্পষ্ট কথা ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিৰ পৰাই 5বাৰ ইলেকশ্যন খেলিছে হাৰো জিকো এটা নিজৰ আত্মবিশ্বাস যে মই জিকিম সেইকাৰণে মই তাত পৰা ইলেকশ্যন খেলিছোঁ কোনোবা এজনে সমষ্টি সলনি কৰা আৰু এই সেইটোৱে কি বুজায় কিছুমান ৰাজনীতিবিদে সলনি কৰিছে হয়তো বিভিন্ন কাৰণ হ'ব পাৰে কিন্তু এজন যদি নিজকে নেতা বুলি ভাবি পেলাই শেহতীয়াকৈ যদি আমি চাওঁ যে যি কলিয়াবৰ সমষ্টিত আছিল সেই কলিয়াবৰ সমষ্টি কাজিৰঙাৰ নতুন নামাকৰণৰ যদি হ'ল সেই লোকসকলে 10 বছৰ এজন সাংসদক তেওঁকে ভোট দি জিকাই আছিল আৰু লাষ্টত গৈ পেলাই তেওঁৰ জনপ্ৰিয় লাহে লাহে কমি আহিছিলে শেষৰ ফালে এইবাৰ ইলেকশ্যন তাত উঠাহেঁতেন হাৰিলেহেঁতেন চাগে সেয়ে গৌৰৱ গগৈ বা অন্য কোনোবা কংগ্ৰেছৰ নেতাসকলে যি মানে ফিতাহী মাৰি কথা কৈ আছে এইবোৰ তেনেকুৱা মই এইটোৱে ক'ব বিচাৰিম যে তেওঁলোকে মানে আকাশত চাং পতাৰ দৰে কথা পাতি আছে বা সপোন দেখি আছে সেইটোৱে ক'ব বিচাৰিম চক বিধানসভাত আহিলে বুলি মই বিধানসভা বুলি কথা নহয় মই আকৌ কৈছোঁ মই ৰূপজ্যোতি কুৰ্মী মই নিজৰ মৰিয়নি সমষ্টিৰ পৰা মই ইলেকশ্যন খেলি আছোঁ প্ৰত্যাহ্বান বিভিন্ন সময়ত আহিছিল মই দলো এটা সময়ত সলনি কৰিছিলোঁ হাৰিম জিকিম এনে মনত প্ৰশ্ন মোৰো আহিছিল কিন্তু তাৰপিছত মোৰ এটা আত্মবিশ্বাস আছে মই জিকিম কাৰণ মই কাম কৰিছোঁ সেৱা কৰিছোঁ ৰাইজৰ তেওঁৰ মানুহজনৰ সেৱাই কৰিব নোৱাৰিলে ৰাইজৰ কাৰণে কামেই কৰিব নোৱাৰিলে যাৰ কাৰণে তেওঁ সমষ্টি সলনি কৰিলে আৰু সামাজিক মাধ্যমৰ এটা সুন্দৰ সুযোগ ল'লে আৰু ছ'চিয়েল মিডিয়াৰ আৰু এই ফেচবুক বা ইনষ্টাগ্ৰাম এইবোৰত যুৱচামক অকণমান আকৰ্ষণ কৰিব চেষ্টা কৰিলে আৰু আজি ৰাইজে যেতিয়া বানপানী হৈছিলে 32 দিন মই নিজে মোৰ সমষ্টিত মই এটা দিন ডায়েৰীত নোট কৰি ৰাখিছোঁ এই এটা দিন তাত আমি লাগি আছিলোঁ কিন্তু সাংসদজনৰ মাত্ৰ এদিন পদাৰ্পণ মোক অকল কেইটামান বান সাহায্য লৈ পেলাই এদিনেই পদাৰ্পণ এইটো মই কোৱা কথা নহয় এতিয়া বিভিন্ন সময়ত বিভিন্ন সমস্যাই দেখা দিছে সামাজিক সমস্যা হ'ব পাৰে অন্য সমস্যা ৰাইজে বিচাৰে সাংসদজনক এতিয়া পোৱা নাই আৰু মই আগতে কৈছিলোঁ যে তেওঁ যদি কিবা কাৰণে জিকেও তেওঁ লোকসভা বা কিবা দায়িত্ব দিব কাৰণ কেইজনমান সাংসদে জিকিব কংগ্ৰেছৰ পৰা যদি জিকে আৰু তেওঁ কিবা এটা দায়িত্ব দিব তেওঁ সময় দিব নোৱাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ